নমস্কাৰ বন্ধু বান্ধৱীসকল, উৎপল আছাম ব্লগ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছে এইবিলাক গৰু আছে আৰু এইফালে মই যাবলৈ ওলাইছোঁ একদম জোতা চোতা পিন্ধি জোতা চোতা পিন্ধি। আৰু এতিয়া মই যাম অকণ দৌৰিবলৈ বুলি লগৰকেইটাৰ লগত আহিছে। আপোনালোকে দেখিছে ফাইনেলি মই ওলাই আহিলোঁ আৰু একদম ধুনীয়া এটা লুক ফুল আছে কাষতে। আৰু এইফালে মই যাবলৈ লৈছোঁ বৰক। আপোনালোকে দেখিছে ইমান ধুনীয়া এটা সৌন্দৰ্য পৰিৱেশ আৰু সৌন্দৰ্য পৰিৱেশৰ মাজত আছোঁ। আৰু আমি ইয়ালৈ কিয় আহিছোঁ? আমি ইয়ালৈ আহিছিলোঁ, মোৰ লগৰ এইফালে বাস্তৱ আছে, আমি ইয়ালৈ আহিছিলোঁ মানে দৌৰিবৰ কাৰণে। আৰু সেয়েহে বাস্তৱ চুলি ভালে থকা নাই, চুলিবিলাক ভাল হৈ থকা নাই। আৰু এইফালে বতৰ চাওক, ইমান তাত দেখিছে আপোনালোকে বতৰ মানে পুৰা ক'লা হৈ আছে, কিন্তু বৰষুণ দিলে অলপ ভিজিলোঁ। তাতে অকণমান চেণ্টাৰ এটা আছিলে, তাতে অলপ ৰখিলোঁ। এইফালে দেখিছে ৰাতিপুৱাই ইমান কষ্ট কৰি এই খেতিত নামিছে। আপোনালোকে দেখিছে চাওক, এয়া খেতিত মানে নামি গৈছে ৰাতিপুৱাই 4:30 বজাতে আহি এতিয়া খেতিত নামিছে। টোপনি চাগে, টোপনি ৰাতি কেইটালৈকে শুইছে, ৰাতি কেইটা বজাত শুইছে সেইটো নাই, গেৰেণ্টি নাই। কিন্তু ৰাতিপুৱা মৰ্ণিং যাবই লাগিব, কাৰণ এতিয়া এইটোৱে ছিজন আৰু এই ছিজনতে যদি কষ্টটো নকৰে তেতিয়াতো মালটো খাব নাপাব না। সেয়া আমি গৈ আছোঁ। চাওক কি ধুনীয়া এটা পৰিৱেশ। আৰু এইফালে খেতিত নামিছে আৰু এইফালে পূৰা ধান ৰুলেও, ইয়াত মানে কঠীয়া ৰুলেও, মানে ইয়াত কঠীয়া ৰুলেও। আৰু এইফালে ধুনীয়াকৈ এখন কাষতে এখন নদী আছে, এখন চাওক নদী এখনক আমি বালিজান নদী বুলি কওঁ। আৰু এইফালে ধুনীয়াকৈ দেখিছে পথাৰখনৰ সৌন্দৰ্য পৰিৱেশ। আৰু এইফালে চাওক গোটেই মানে অৱস্থা নাই, সেইটো ইটা গুঠন দিছিলে। গাইজ অলপ বৰষুণ দিছিলে, বৰষুণ এতিয়া মানে সমাপ্ত কৰিলে, বৰষুণৰ কাম বৰষুণে সমাপ্ত কৰিলে। সেয়েহে আমি অলপ খোজকাঢ়ি আহি আছোঁ, অলপ ওলাই মানে অলপ খোজকাঢ়ি আহিছোঁ আৰু দলং এখনৰ কাৰণে। আহি একদম ধুনীয়া এখন দলং আপোনালোকে দেখিছে। আৰু এইফালে দেখিছে ইমান, আপোনালোকে দেখিছে ৰাস্তাটো কিমান ওখ আৰু কিমান হেলনীয়া। আৰু মানে ভৰি পিঠ বিষাই গৈছে, মানে তাতে দৌৰাটো জুইছেই, তাতে এইফালে আকৌ ওখত মানে খোজকাঢ়ি অহা। আপোনালোকক একদম ধুনীয়া এটা বস্তু দেখুৱাবলৈ গৈছোঁ, আপোনালোকে চাই থাকক বলক। এইফালে আৰু এইফালে আছে মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে দেখিছে একদম ধুনীয়া গছ। আৰু এইফালে দেখিছে ইমান ধুনীয়া এটা লুক, মানে ভিউটো দেখিয়ে ভাল লাগি গৈছে। এইফালে চাওক এইফালে আৰু এটা আছে ইণ্টাৰেষ্টিং বস্তু, কাষতে এখন মানে নদী দেখিছে। আৰু একদম ইণ্টাৰেষ্ট ভিউ। আৰু এইফালে চাওক ভিউটো একদম কি ধুনীয়া এটা ভিউ। খনো মানে বহুত দীঘল, আপোনালোকে দেখিছে। এই তাতে লগৰকেইটা তাতে আছে, সিহঁতি তাতে আছে। এইফালে খেতি, ৰাতিপুৱাই গাহৰি লৈ আহিছে চাওক। গাইছ ইমান এটা ধুনীয়া পৰিৱেশ, আৰু মানে মই বুজাবলৈ নোৱাৰোঁ, কিন্তু মানে বুজাবলৈ পৰা নাই। মানে মই ৰাতিপুৱাই খুবেই মানে আজি আহিছোঁ প্ৰথম, আৰু আহি ইমান এটা মনটো মানে একদম মানে শান্ত নিচিনা লাগিছে, শান্তিৰ নিচিনা লাগিছে। কাৰণ মানে ইমান ধুনীয়া এটা নিজান জেগা, তাতে কাৰো মাত নাই, হুলস্থুল নাই, ইমান এটা ধুনীয়া সৌন্দৰ্য এটা পৰিৱেশ। তাতে আকৌ এইফালে হাল বাই আছে, সেই মানে দেখি মই একদম মানে মনটো খুবেই ভাল লাগি গৈছে। আৰু পৰিৱেশবোৰ চাই মানে মনটো কিবা কিবি, জানেই আপোনালোকে পৰিৱেশ এটা যেতিয়া দেখোঁ সেউজীয়া হৈ থাকে, তেতিয়া একদম মনটো মানে খুবেই আনন্দিত হৈ পৰে। আৰু মই এতিয়া মানে একদম খুবেই আনন্দিত, তাতে বতৰটো ডাৱৰীয়া, ক'বই নালাগে আৰু মজাই বেলেগ সেইটো। ইয়াত বহি আছোঁ, আপোনালোকে দেখিছে। ইয়াৰ পৰা কেনেবাকৈ যদি তলত পৰোঁ, মানে এই তলত যদি পৰোঁ কি হ'ব বাৰু বিলাই? এখনত নাথাকিম আৰু, এই পৃথিৱীখনত নাথাকোঁ, সুদূৰ স্বৰ্গলৈ যাম নে নৰকলৈ যাম নাজানো আৰু।